ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ মেথামেটিক্সত প্ৰি ফাইনেল এক্সামৰ কাৰণে কি লং কুৱেশ্যন চাব লাগিব। যিখিনি MCQ আছে MCQৰ কাৰণে তোমালোকে যোৱা বছৰৰ প্ৰি ফাইনেল এক্সামৰ কুৱেশ্যন পেপাৰবোৰ চাব পাৰা, নাইবা তোমালোকৰ কাৰণে মই স্পেচিয়েলি MCQৰ সিৰিজ লৈ আহিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ জিলাত প্ৰি বোৰ্ড এক্সামিনেশ্যন হৈ যোৱাৰ লগে লগে 7002824673 এইটো নাম্বাৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ PDF আকাৰে পঠাই দিবা, আৰু তোমালোকৰ যিকোনো ধৰণৰ প্ৰব্লেম থাকিলে এইটো নাম্বাৰত কল কৰি সুধিব পাৰা। ডেফিনেটলি তোমালোকক মই সহায় কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি যিখিনি আমি আলোচনা কৰিম সেইটো চোৱা। আজি আমি আলোচনা কৰিম চেপ্টাৰ 1ৰ পৰা চেপ্টাৰ 7লৈকে, য'ত তোমালোকে 51 মাৰ্ক 99% কমন পাবা। কাৰণ মই এইকাৰণে কৈ আছোঁ, তোমালোকক যিখিনি মই আজি প্ৰশ্ন দেখুৱাম গোটেইখিনি এনালাইচিছ কৰিহে তোমালোকক ক'ম, আৰু কেৱল লং কুৱেশ্যনখিনিহে আমি আলোচনা কৰিম, কাৰণ MCQৰ কাৰণে মই বেলেগ এটা সিৰিজ আৰম্ভ কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সহায় কৰাৰ কাৰণে যিটো হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে, হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। তোমালোকে তাতে গৈ হোৱাটছআপ গ্ৰুপত জইন হোৱা। তোমালোকে মেট্ৰিক পৰীক্ষাৰ আগলৈকে অথেণ্টিক আৰু মষ্ট ভেলুৱেবল ভিডিঅ' কেৱল এইটো চেনেলতে পাবা। তো আৰম্ভ কৰিছোঁ আজিৰ এই ভিডিঅ'টো। তো প্ৰথমতে তোমালোকে চোৱা, তোমালোকৰ যিখিনি ৰিভিজন আছে ৰিভিজনৰ পৰা 6 মাৰ্ক আহিব, বাস্তৱ সংখ্যাৰ পৰা আহিব 5 মাৰ্কছ, তাৰপিছত বহুপদৰ পৰা আহিব 8 মাৰ্ক, চেপ্টাৰ নম্বৰ 3ৰ পৰা 7 মাৰ্ক আহিব, চেপ্টাৰ 4ৰ পৰা 6 পাবা, চেপ্টাৰ 5ৰ পৰা 6 মাৰ্ক আহিব, 6ৰ পৰা 6 মাৰ্ক আহিব, আৰু 7ৰ পৰা 7 মাৰ্ক আহিব। তো এইখিনি আমি চাম যে তোমালোকে কেৱল কি লং কুৱেশ্যন চাব লাগিব সেইখিনি আমি চাম, কাৰণ MCQৰ কাৰণে আমি বেলেগ এটা সিৰিজ আমি আৰম্ভ কৰিম। তো ইয়াতে চোৱা, পুনৰ আলোচনাৰ পৰা তোমালোকে ইয়াতে এক্সাম্পল 5টো চাবা। এইটো কোনো জিলাত যোৱা বছৰ তোমাৰ 2 মাৰ্কৰ কাৰণেও আহিছে, বা কোনো জিলাত তোমাৰ এইটো মেক্সিমাম জিলাত MCQ হিচাপে আহিছে। আৰু এই ৰিভিজন 1 নামৰ যিটো চেপ্টাৰ আছে, এই চেপ্টাৰৰ তোমাৰ যিকেইটা কুৱেশ্যন আছে চোৱা, ইয়াতে তোমাৰ 5টা প্ৰশ্ন আছে, আৰু এই 5টা প্ৰশ্ন কিন্তু বহুতেই ইম্পৰ্টেণ্ট হয় MCQৰ কাৰণে। ইয়াৰ পৰা কিন্তু তোমালোকে MCQ পাবা। ঠিক আছে, প্ৰত্যেক বছৰে ইয়াৰ পৰা MCQ আহে, গতিকে এই বছৰো আহিব। তোমালোকে নিশ্চিন্ত মনে এইখিনি প্ৰেক্টিছ কৰিবা। আৰু ৰিভিজন 2ৰ পৰাও এই গোটেইখিনি কুৱেশ্যন তোমালোকে MCQ হিচাপে চাবা, লং কুৱেশ্যন হিচাপে নহয়, কাৰণ তোমাৰ ৰিভিজন পাৰ্টৰ পৰা মেক্সিমাম MCQ অহা দেখা যায়। তোমালোকে যদি এইখিনি MCQ হিচাপে কৰিব পাৰা, ডেফিনেটলি তোমালোকে ইয়াতে 6 মাৰ্কৰ ভিতৰতো 5 মাৰ্কছ আৰামছে পাবা। ইফালেও আছে MCQ কেইটামান, আৰু এই ৰিভিজন 3ৰ পৰাও এইখিনি MCQ হিচাপে চাবা। গোটেইকেইটা MCQ বেছিকৈ আহে। MCQ চাবা, এইটোতো তোমাৰ মেট্ৰিক পৰীক্ষাত অহা প্ৰশ্ন হয় যোৱা বছৰ। তাৰপিছত চোৱা, এইফালে তোমাৰ সূচক আৰু ঘাতৰ পৰা তোমালোকে কিন্তু এই বিধিকেইটা কিন্তু মনত ৰাখিবা, ইয়াৰ পৰাও তোমাৰ প্ৰশ্ন আহে। আৰু ৰিভিজন 4ৰ পৰা তোমালোকে এইখিনি তোমালোকে চাব পাৰা। কেতিয়াবা কিন্তু তোমাৰ এই সৰল কৰাৰ এইটো 4 নম্বৰ কুৱেশ্যনটো আহে। 4 নম্বৰ কুৱেশ্যনটো 2 মাৰ্কৰ কাৰণে আহিব, এক্সামত আহে ডাইৰেক্টলি। আৰু এইফালে তোমাৰ যিটো ষ্টেণ্ডাৰ্ড ফৰ্মত লিখিবলৈ যিটো আছে, সেইটো কিন্তু পৰীক্ষাত আহে MCQ হিচাপে, আৰু এইকেইটাও তোমাৰ MCQ আছে। ঠিক আছে, তো ৰিভিজন চেপ্টাৰৰ পৰা যিহেতু MCQ আহে, সেইকাৰণে তোমাৰ MCQ কি চাব লাগিব সেইখিনি দেখুৱাই দিলোঁ। তাৰপিছত তোমাৰ ৰিভিজন 5ৰ পৰা এইখিনি তোমালোকৰ নালাগে, এইবোৰ নালাগে তোমালোকৰ, এইখিনি ওমিট কৰিছে এই বছৰৰ কাৰণে। এতিয়া আহিছোঁ আমাৰ চেপ্টাৰ 1। চেপ্টাৰ 1ৰ পৰা তুমি কি চাবা? চোৱা, বাস্তৱ সংখ্যা, এইটোৰ পৰা তোমালোকৰ 5 মাৰ্ক আহিব। আৰু এটা কথা মনত ৰাখিবা, তোমালোকৰ প্ৰি বোৰ্ড এক্সামিনেশ্যন আৰু মেট্ৰিক পৰীক্ষাৰ তোমাৰ যিটো চিলেবাছ আৰু মাৰ্ক ডিষ্ট্ৰিবিউশ্যন কিন্তু ছেমেই হয়, কোনো পৰিৱৰ্তন নাই। তো 1 নম্বৰ চেপ্টাৰৰ পৰা তুমি লং কুৱেশ্যন হিচাপে তুমি কি চাব লাগিব? এইফালে চোৱা, তোমাৰ এইটো এক্সাম্পল 1টো চাবা, এইটো চাবা, এক্সাম্পল 1 চালা। এক্সাম্পল 1 চোৱাৰ পিছত ইয়াতে চোৱা, ইয়াতে তোমাৰ কেইটামান এক্সাম্পল আছে, এইটো চোৱা, মই টিক কৰি ৰাখিছোঁ। এই এক্সাম্পল কেইটা চাবা, এক্সাম্পল 2, এক্সাম্পল 3 আৰু এক্সাম্পল 4। এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু ইয়াতে তোমাৰ অনুশীলনীটো আছে, অনুশীলনীটোও চাবা। তো এইকেইটা কৰিলে অনুশীলনীৰখিনি তোমালোকে আপনি পাৰি যাবা। তো ইয়াৰে পৰা চোৱা, বিশেষকৈ তোমাৰ ইয়াৰে 4 নম্বৰ আৰু 5 নম্বৰটো চাবা, বিশেষকৈ 4 and 5 এই দুটা চাবা। ঠিক আছে, আৰু তোমাৰ 2 and 3টো ইয়াতে এক্সাম্পল কেইটা কৰিলে তোমালোকৰ হৈ যাব। তোমালোকে টিক কৰি ৰাখিবা এইখিনি। তাৰে পিছত তোমালোকে এইফালৰ পৰা চাব লাগিব, এইটো চোৱা, এই যিটো অনুশীলনী আছে, অনুশীলনী 1.2ৰ পৰা তোমালোকে ইয়াতে কি চাবা? ইয়াতে 5 নম্বৰ কুৱেশ্যনটো চাবা, আৰু ইয়াতে 6 নম্বৰ কুৱেশ্যনটো চাবা। বহুত ইম্পৰ্টেণ্ট হয় 5 আৰু 6। ঠিক আছে, আৰু এইফালৰ পৰা
এইটো চাই 7 নম্বৰ আৰু 8 নম্বৰ কুৱেশ্যনটো চাবা। এইটো 7 আৰু 8 এই দুটা কুৱেশ্যন কিন্তু বহুতেই ইম্পৰ্টেণ্ট হয়। 7 আৰু 8 এই দুটা লং কুৱেশ্যনৰ কাৰণে 3 মাৰ্কৰ কাৰণে ইয়াৰ পৰা প্ৰশ্ন আহে। তাৰপিছত এফালে চব পৰিমেয় আৰু অপৰিমেয়কৰণৰ এটা কুৱেশ্যন আহিব 2 মাৰ্কৰ। এইটো চিউৰ হৈ থকা যে এটা প্ৰশ্ন আহিব ইয়াৰ পৰা। পৰিমেয়কৰণ আৰু তোমাৰ যিটো কণ্ট্ৰাডিকশ্যন মেথড আছে সেইটোৰে যে অপৰিমেয়কৰণ প্ৰমাণ কৰিব লাগে। তো ইয়াৰে পৰা 5 - √3টো চাবা। এইটো চাবা এক্সাম্পল। ইয়াতে এক্সাম্পল 10টো চাবা আৰু এইফালৰ পৰা তুমি 2 নম্বৰ এক্সাম্পল 2 নম্বৰ কুৱেশ্যনটো চাবা। এইটো তোমাৰ এক্সাৰচাইজ 1.3 2 নম্বৰটো চাবা। এইটো 2 নম্বৰ এইখিনি চাবা, ঠিক আছে। তাৰে পিছত তোমাৰ এইফালৰখিনি চাব নালাগে বাৰু। তাৰপিছত আহিছোঁ চোৱা, এইটো বহুপদ চেপ্টাৰৰ পৰা 8 মাৰ্ক আহিব তোমালোকৰ এক্সামত। ইয়াৰ পৰা তুমি কি কি চাব লাগিব? লং কুৱেশ্যনখিনিৰ কথাহে ক'ম কেৱল, লং কুৱেশ্যনৰখিনি। তো তোমালোকে ইয়াতে চাবা, এইটো এক্সাম্পল 2টো চাবা, এক্সাম্পল 2 এইটো চাবা। তাৰে পিছত তোমাৰ এইফালে আছে তোমাৰ এইটো এক্সাম্পল 4 আছে, 4টো চাবা। ইয়াৰ পিছত তোমাৰ এইটো এক্সাম্পল 5টো চাবা। এইটো এক্সাম্পল চাবা। এইটো তোমাৰ যদি ইয়াতে লিখি দিছে যে পৰীক্ষাত দৃষ্টিকোণৰ পৰা নহয়, তথাপি যোৱা বছৰ বহুত জিলাত আহিছে এইটো প্ৰশ্ন। তাৰপিছত তোমাৰ ইয়াতে যিটো অনুশীলনী 2.2 আছে, চাওঁ অনুশীলনী 2.2ৰ 2 নম্বৰ আৰু তোমাৰ 3 নম্বৰ যিটো কুৱেশ্যন আছে দুইটাৰ পৰা MCQ আহে, কিন্তু ইয়াৰ পৰা কুৱেশ্যন আহে। এইটো বিশেষকৈ তোমাৰ 6 নম্বৰটো, তাৰপিছত এইটো 4 নম্বৰটো, 6 and 4টো তুমি এই দুটা চাবা, 1 6 and 4। মই এনালাইচিছ কৰিহে কৈ আছোঁ, তোমাৰ সেই বেলেগৰ নিচিনা টোক্কা মাৰা নহয় গোটেইখিনি। আৰু তোমালোকে যদি প্ৰুফ হিচাপে চাব পাৰা, মোৰ ইউটিউব চেনেলত গ'লে তোমালোকে দেখা পাবা মই কিমান কুৱেশ্যন পেপাৰ ছল্ভ কৰিছোঁ। এইটো তোমাৰ প্ৰি ফাইনেল এক্সামিনেশ্যনৰে হওক বা হাফ ইয়াৰলি কুৱেশ্যনেই হওক, বহুতকেইটা ছল্ভ কৰা আছে, ঠিক আছে। তাৰেপিছত চোৱা, এইফালৰ পৰা তুমি এইটো চাবা, এক্সাম্পল 9 নম্বৰটো চাবা। এক্সাম্পল 9 নম্বৰটো ইম্পৰ্টেঞ্চ আছে। তাৰেপিছত চোৱা, এইফালৰ পৰা তুমি চাবা, এইটো 3 নম্বৰ কুৱেশ্যনটো চাবা, 5 নম্বৰ, 6 নম্বৰ আৰু ইফালে 7 নম্বৰ এইখিনি চাবা, ঠিক আছে। এইখিনি চাবা, তোমালোকৰ কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব। ইয়াৰ পিছত চোৱা, তোমাৰ এইটো দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ, এইটোৰ পৰা 7 মাৰ্ক আহিব। ইয়াৰে পৰা তুমি কি কি চাব লাগিব, লং কুৱেশ্যন তুমি কি কি চাব লাগিব সেইখিনি মই কৈ আছোঁ তোমালোকক। লং কুৱেশ্যনখিনি চোৱা, তো এই তালিকাখন কিন্তু মুখস্থ কৰিবা দেই, এইটো বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা কিন্তু কুৱেশ্যন আহিবই, আৰু এইটো নাজানিলে তুমি MCQ কৰিব নোৱাৰা, লং কুৱেশ্যন কৰিব নোৱাৰা, এইটো যদি নাজানা তুমি। এই তোমাৰ 3.2 যিটো এক্সাৰচাইজ আছে, ইয়াৰ পৰা গোটেইকেইটা MCQ আহি, আৰু গোটেইকেইটা প্ৰশ্ন MCQৰ প্ৰশ্ন হয়। ইয়াৰ পৰা গোটেইখিনি MCQ আহে। ইয়াৰ পৰা তুমি চাব লাগিব, চোৱা ইয়াৰ পৰা 5 নম্বৰটো চাবা আৰু ইফালে 7 নম্বৰটো চাবা। 5 and 7 MCQৰ কাৰণে মই সেইটো ডিছকাশ্যন কৰিমেই, তোমালোকে চিন্তা কৰিব নালাগে। ইয়াৰে পিছত চোৱা, ইয়াৰে পিছত এইটো অনুশীলনী 3.3, অনুশীলনী 3.3ৰ পৰা তোমালোকে ইয়াতে তোমাৰ এই 5 নম্বৰ কুৱেশ্যনটো চাবা হা। এইটো তোমাৰ যিটো সৰল কৰা যিটো আছে, এইটো এই কুৱেশ্যনটো চাবা, এইটো ইম্পৰ্টেণ্ট হয়। ইয়াৰ পিছত তোমাৰ 2 নম্বৰ কুৱেশ্যনটো চাবা, 2 নম্বৰ কুৱেশ্যনটো। তাৰপিছত চোৱা, ইয়াতে 1 নম্বৰ আৰু 2 নম্বৰ কুৱেশ্যনটো চাবা, 3, 1 and 2। আৰু এইফালে 5 নম্বৰ কুৱেশ্যনটো চাবা, এইটো 5 নম্বৰ কুৱেশ্যনটো। আৰু বয়সৰ লগত ৰিলেটেড এটা কুৱেশ্যন চাই যাবা, 5 and 6 এই দুটা চালে হ'ব। তাৰপিছত চোৱা, এইফালৰ পৰা এই কুৱেশ্যনটো তুমি প্ৰেক্টিছ কৰি থাকিব পাৰা। এই প্ৰশ্নটো কিন্তু 2 মাৰ্ক বা 3 মাৰ্কৰ কাৰণে কুৱেশ্যনটো আহিয়ে থাকে। চোৱাটো মই লিখি ৰাখিছোঁ, 2 বা 3 মাৰ্কৰ কাৰণে আহিছে অলৰেডি, যোৱা বছৰ বহুত জিলাত আহিছে এই প্ৰশ্নটো প্ৰি বোৰ্ড এক্সামিনেশ্যনত। তাৰপিছত তোমাৰ 3.4ৰ পৰা তোমাৰ ইয়াতে চোৱা, এই 2 নম্বৰৰ 1 and 2 কুৱেশ্যনটো চাবা, 1 and 2, ঠিক আছে। এই কুৱেশ্যন দুটা চাবা। তাৰপিছত তোমাৰ এইফালৰ পৰা এইটো কুৱেশ্যনটো তোমাৰ MCQ আহে, এইকেইটা কুৱেশ্যন MCQৰ হয়। 3.5ৰ পৰা ইয়াতে 2 নম্বৰৰ কুৱেশ্যনটো তোমালোকে প্ৰেক্টিছ কৰি যাবা। 2 নম্বৰ 2ৰ তুমি এইটো 1 নম্বৰটো চাবা, তাৰপিছত এইফালে তোমাৰ এইটো 4 নম্বৰটো চাবা আৰু 5 নম্বৰটো চাবা, গোটেইকেইটা নাচালেও হ'ব। তাৰপিছত তোমাৰ ইয়াতে যিটো 4 নম্বৰ কুৱেশ্যন আছে, এই 4 নম্বৰ কুৱেশ্যনটো তুমি 2 নম্বৰটো চাবা আৰু ইফালে 3 নম্বৰ কুৱেশ্যনটো চাবা। 2 and 3 বহুত ইম্পৰ্টেণ্ট হয়, আজিকালি কম্পিটিটিভ এক্সাম যিহেতু হয়, গতিকে তাৰ লগত ৰিলেটেড কুৱেশ্যন আহে। আৰু ইফালে 5 নম্বৰ কুৱেশ্যনটো চাব পাৰা, 5 নম্বৰটো। ইয়াতে চোৱা,
ইয়াতে মই গোটেইকেইটা চিন দি ৰাখিছোঁ কাৰণ ইয়াতে গোটেইকেইটা প্ৰশ্ন প্ৰি বোৰ্ড এক্সামিনেশ্যনত আহিছে অলৰেডি। এইবোৰ প্ৰশ্ন এটা নহয় এটা জিলাত তোমাৰ বাৰে বাৰে ৰিপিট হৈছে প্ৰশ্নবোৰ। তাৰপিছত তোমাৰ এইফালে চোৱা, এই কুৱেশ্যনটো তোমাৰ বহুত জিলাত আহিছে যোৱা বছৰ। তো তোমালোকে এবাৰ চকু ফুৰাই ৰাখিব পাৰা এই কুৱেশ্যনটো, 18 নম্বৰ কুৱেশ্যনটো। এইটো কুৱেশ্যন তোমাৰ যোৱা বছৰ কামৰূপ মেট্ৰ' জিলাত আহিছিল। এই প্ৰশ্নটো এই ডাইৰেক্ট প্ৰশ্ন একেবাৰে ছেম টু ছেম উঠাই দিছিল প্ৰশ্নটো। আৰু ইফালে তোমাৰ 3.6 যিটো আছে সেইটো তুমি ইফালে যিকোনো এটা এইটো মানে প্ৰচেছটো জানি থাকিবা, প্ৰচেছটো জানিবা, এইটো পৰীক্ষাত আহিব পাৰে। ঠিক আছে, তাৰপিছত আহিছোঁ আমাৰ চোৱা, ইয়াতে দ্বিঘাত সমীকৰণ, এইটোৰ পৰা তোমাৰ 6 মাৰ্ক আহিব। এইটোৰ পৰা তুমি লং কুৱেশ্যন হিচাপে তুমি কি কি চাব লাগিব চোৱা, এইটো MCQ হয়, এইটো আহিয়ে থাকে। ইয়াৰ পৰা তুমি কি কি চাব লাগিব এইটো চোৱা, ইয়াৰ পৰা তুমি 2 নম্বৰৰ 1 নম্বৰ কুৱেশ্যনটো চাবা আৰু এইফালে 3 নম্বৰ কুৱেশ্যনটো চাবা। ইয়াৰে 1, 2, 1 and 3 এইটো চাবা। ইয়াৰ পিছত চোৱা এইফালে তোমাৰ এই প্ৰশ্নটো চাবা, 5 নম্বৰ কুৱেশ্যনটো চাবা। আৰু এইফালে চোৱা 4.2 যিটো এক্সাৰচাইজ আছে, 4.2 এক্সাৰচাইজৰ এফালে তুমি 3 নম্বৰ, তাৰপিছত আছে 4 নম্বৰ আৰু ইফালে 4 and 5 এই কুৱেশ্যনটোকেইটা চাবা। তাৰপিছত চোৱা ইয়াৰে পিছত আছে তোমাৰ এইফালে ভেদ নিৰূপকৰ কথাটো তুমি জানিবই লাগিব। ভেদ নিৰূপকৰ কথা, দ্বিঘাত সমীকৰণৰ এই প্ৰশ্নটো চাবা, এক্সাম্পল 12 নম্বৰ। আৰু এইটো চোৱা, মূল নিৰ্ণয় কৰা যে আছে, ইয়াৰে তুমি 2টা প্ৰেক্টিছ কৰিবা এক্সাম্পলৰ। ঠিক আছে, ইয়াৰ পিছত চোৱা তোমাৰ উজনি সূত আৰু নামনি সূতৰ লগত 15 নম্বৰ কুৱেশ্যনটো চাব পাৰা। আৰু ইফালে তোমাৰ এই কুৱেশ্যনটো চাবা 5 নম্বৰ, অনুশীলনী 4.3 পৰা 5 নম্বৰ কুৱেশ্যনটো চাবা। তাৰপিছত আছে ইফালে চোৱা, এই চোৱা ইয়াতে যিকেইটা কুৱেশ্যন মই চিন দিছোঁ, এই কুৱেশ্যন কেইটা চোৱা, এই কুৱেশ্যন কেইটা তোমাৰ বহুত জিলাত, তোমাৰ 35টা জিলাৰ মিনিমাম তোমাৰ 7-8টা জিলাত ডাইৰেক্টলি তোমাৰ ৰিপিটেড কুৱেশ্যন আহিছে। এইটো 7, 8, 9, 10, 11। তো তোমালোকে সেইটো তোমালোকৰ ইচ্ছা কোনটো কৰিবা, কিন্তু তোমাৰ এনেকুৱা যিবোৰ প্ৰশ্ন আছে সেই প্ৰশ্নবোৰ কিন্তু সদায় ৰিপিটেড প্ৰশ্ন হয়। গতিকে তোমালোকে যদি ভাল নম্বৰ পাব বিচাৰা, তুমি এৰাই চলিব নোৱাৰা এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ। তো তুমি যদি ধৰি লোৱা এতিয়া তোমাৰ কেইটা অংক আছে, 5টা অংক আছে, তুমি প্ৰেক্টিছ কৰিলেতো এটা আহিবই, তাৰমানে বুজি পাইছানে? তাৰপিছত চোৱা এইফালে 4.4ৰ পৰা 4.4ৰ এইটো তোমাৰ 3 নম্বৰ আৰু 5 নম্বৰ কুৱেশ্যনটো চাবা। আৰু ইফালে যিটো 2 নম্বৰ কুৱেশ্যন আছে এইটো MCQ আহে। ঠিক আছে, এইটো MCQ কুৱেশ্যন হয়। ইয়াৰ পিছত আহিছোঁ সমান্তৰ প্ৰগতি। সমান্তৰ প্ৰগতিৰ যিকেইটা প্ৰশ্ন আহে সেই প্ৰশ্নখিনি কিন্তু CBSE বোৰ্ডৰ পৰা বেছি আহে। ভয় খাব নালাগে, CBSE বোৰ্ডৰ পৰা প্ৰশ্ন বেছি আহে। মানে CBSE বোৰ্ডত যেনেকুৱা ধৰণৰ প্ৰশ্ন আহে, তুমি যদি যোৱা বছৰ বা তাৰ আগৰ বছৰ ভিডিঅ'বোৰ যদি চোৱা মোৰ চেনেলত গৈ, তোমালোকে তাতে বহুত প্ৰশ্ন পাবা যিবোৰ মই সলিউশ্যন কৰিছোঁ। তো ইয়াৰ পৰা চোৱা তোমাৰ এইটোৰ পৰা, এইটো পেজ নম্বৰ 134ৰ পৰা ইয়াতে তুমি 3 নম্বৰ, 10, 12 আৰু ইফালে 13 আছে, এইকেইটা তুমি চাই যাব পাৰা। ইয়াৰ পৰা প্ৰশ্ন আহিছে। ইয়াৰ পিছত চোৱা তোমাৰ এইফালৰ পৰা এইটো MCQ আহে, এইটো প্ৰশ্ন ডাইৰেক্টলি MCQ আহে, ছেম টু ছেম প্ৰশ্ন দি দিয়ে। তাৰপিছত তোমাৰ এইফালৰ পৰা চোৱা এইটো 6 নম্বৰটো চাবা আৰু ইফালে 7 নম্বৰটো চাবা। চোৱা এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু বহুত আহে, তোমাৰ 3 মাৰ্কৰ কাৰণে আহিছে অলৰেডি বহুত জিলাত এইটো প্ৰশ্ন। তাৰপিছত তোমাৰ এইফালৰ পৰা আছে 18 নম্বৰ প্ৰশ্নটো, যোৱা বছৰটো তোমাৰ এইটো মৰিগাঁও জিলাত আহিছিল এইটো প্ৰশ্ন। মৰিগাঁও জিলাত নে কোনোবা জিলাত মই পাহৰিছোঁ বাৰু, ডাইৰেক্টলি একজেক্টলি মনত নাই, কিন্তু এমএৰে যাই যেন পাইছোঁ নামটো, জিলাৰ নাম। এইটো কুৱেশ্যন আহিছে, গোৱালপাৰাও হ'ব পাৰে, যিয়ে নহওক। তাৰপিছত তোমাৰ অনুশীলনী 5.2ৰ পৰা চোৱা, অনুশীলনী 5.2ৰ পৰা ইয়াতে তোমাৰ চোৱা এইটো তোমাৰ 7 নম্বৰ কুৱেশ্যনটো চাবা। ইফালে আছে 12 নম্বৰ প্ৰশ্ন। তাৰপিছত এইটো চোৱা, এইটো 13 নম্বৰ প্ৰশ্নটো চাবা, এইটো চাবা 15 নম্বৰ প্ৰশ্ন আৰু 16 নম্বৰ প্ৰশ্নটো চাবা। আৰু এইফালে আছে তোমাৰ এইটো 19 নম্বৰ কুৱেশ্যনটো। এইখিনি চালা। এতিয়া আমি আহিছোঁ তোমাৰ যোগফলৰ ওপৰত চাবা। যোগফলৰ ওপৰত কি কি প্ৰশ্ন আহে এই প্ৰশ্নটো। 15 নম্বৰ কুৱেশ্যনটো চাবা, এইটো সমান্তৰ প্ৰগতিৰ। তাৰপিছত এইফালে তোমাৰ 5.3 যিটো এক্সাৰচাইজ আছে, সেই এক্সাৰচাইজৰ
তোমাৰ এইফালে তোমাৰ 7 নম্বৰ কুৱেশ্যনটো চাবা, 10 নম্বৰ কুৱেশ্যনটো চাবা, আৰু এইফালে তোমাৰ এই প্ৰশ্নকেইটা চাবা। 4টা প্ৰশ্ন আছে, 12, 13 এণ্ড 14। 12, 13 এণ্ড 14 এইটো প্ৰশ্ন চাবা। আৰু এইফালে আছে তোমাৰ এইটো প্ৰশ্ন 19 নম্বৰ কুৱেশ্যনটো চাবা, 19 এইটো এই প্ৰশ্নটো। ঠিক আছে, তো এইখিনি চালে হৈ যাব। আৰু তোমাৰ ত্ৰিভুজ যিটো চেপ্টাৰ আছে, তোমালোকৰতো ত্ৰিভুজ চেপ্টাৰৰ বহুতখিনি কমাই দিছে। এইখিনি চাবা তোমালোকে MCQৰ কাৰণে। MCQত আহে সেইবোৰ প্ৰশ্ন। তাৰপিছত তোমালোকে এইফালে উপপাদ্য 6.2টো চাই যাবা, উপপাদ্য 6.2। তাৰপিছত তোমাৰ এইটো উদাহৰণ নম্বৰ 1 আছে। তাৰপিছত এইফালে আছে তোমাৰ এইটো, এই প্ৰশ্নটো ইউনিভাৰ্চেল কমন কুৱেশ্যন হয় এইবোৰ প্ৰশ্ন। ঠিক আছে, তোমাৰ 1 চাবা, 2 চাবা, আৰু এইফালে আছে 3 নম্বৰ, সেইকেইটা চালা। আৰু এক্সাৰচাইজ যিটো 6.2 আছে, ইয়াৰ পৰা কিন্তু MCQ আহিবই এক্সামত। ঠিক আছে, আৰু ইয়াৰ পৰা তুমি এইটো কুৱেশ্যন চাই যাবা, এইটো প্ৰশ্ন আৰু এইটো প্ৰশ্ন, এই দুটা প্ৰশ্ন চাবা, মানে 4 and 5। ইয়াতে 4 নম্বৰ আৰু 5 নম্বৰ কুৱেশ্যনটো চাবা, 4 and 5 এই প্ৰশ্ন দুটা চাবা ইয়াৰ পৰা। আৰু এই প্ৰশ্নটো চাই যাব পাৰা, এইটো প্ৰশ্ন 3 নম্বৰ কুৱেশ্যনটো। ঠিক আছে, তাৰপিছত এইফালে তোমাৰ আছে, এইফালে তোমাৰ এইটো প্ৰশ্ন চাই যাব পাৰা, 7 নম্বৰ কুৱেশ্যনটো চাবা, 7 নম্বৰ প্ৰশ্ন। আৰু এইফালৰ পৰা 6.3 আছে, 6.3ৰ এইফালে চাবা, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। এই কুৱেশ্যনটো চাবা, এই 1 নম্বৰ কুৱেশ্যনটো, 2 নম্বৰ যিটো প্ৰশ্ন আছে সেই প্ৰশ্নটো চাবা। তাৰপিছত এইটো প্ৰশ্ন চাবা, মানে এইটো 7 নম্বৰ প্ৰশ্নটো। আৰু এইফালে আছে তোমাৰ এইটো 9 নম্বৰ প্ৰশ্নটো। বহুত ইম্পৰ্টেণ্ট হয়, কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, আহি থকা প্ৰশ্ন হয়। ঠিক আছে, আৰু তোমাৰ এইফালৰ পৰা চোৱা, এইফালৰ পৰা তুমি চাব লাগে এইটো 13 নম্বৰ, এইফালে আছে তোমাৰ 16 নম্বৰ, 13 and 16 বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছতখিনি তোমালোকৰ নালাগে এইখিনি। আচ্ছা, এই তোমাৰ 9 নম্বৰ প্ৰশ্নটো চাই যাব পাৰা, এইখিনি নালাগে তোমালোকৰ, এইটো প্ৰশ্ন 6.4 এইখিনি অমিট কৰিছে। তো এইখিনি। তাৰপিছত আছে তোমাৰ ইফালে 7 নম্বৰ চেপ্টাৰটো আছে, 7 নম্বৰ চেপ্টাৰ, এইটো চোৱা, স্থানাংক জ্যামিতি। ইয়াৰ পৰা 7 মাৰ্ক আহিব। তো স্থানাংক জ্যামিতিৰ পৰা তোমাৰ MCQ চিন্তা কৰিব নালাগে, মই গোটেইখিনি কৰিম বাৰু, চিন্তা কৰাৰ কোনো দৰকাৰ নাই। 7.1 আছে, 7.1ৰ পৰা তুমি ইয়াৰ পৰা চোৱা, এইটো 2 নম্বৰ প্ৰশ্নটো চাই যাবা, 2 নম্বৰ। তাৰপিছত এইফালে আছে তোমাৰ এইটো 7 নম্বৰ প্ৰশ্নটো চাবা, 8 নম্বৰ প্ৰশ্ন চাবা, আৰু 10 নম্বৰ, 7, 8 and 10 বহুত ইম্পৰ্টেণ্ট হয় এই প্ৰশ্নকেইটা। তাৰপিছত তোমাৰ চোৱা, এই যিটো ইয়াতে যিবোৰ প্ৰশ্ন আছে, পেজ নম্বৰ 203, 6 নম্বৰ, 7 নম্বৰ, এই দুটা প্ৰশ্ন কিন্তু তোমাৰ বহুত জিলাত MCQ আহিছে। চোৱা, MCQ আহিছে, লং কুৱেশ্যন অহা নাই, MCQ আহিছে। তো কিছুমান জিলাত তোমাৰ 2-3 মাৰ্কৰ কাৰণে দি দিয়ে, কিন্তু হঠাৎ। ঠিক আছে, এইটো তোমাৰ এই প্ৰশ্নটো চাবা, এইটো লং কুৱেশ্যন আহে। তাৰপিছত তোমাৰ এইটো চোৱা, 7.2 যিটো আছে, 7.2ৰ পৰা তোমালোকে এইটো চাবা, 8 নম্বৰ প্ৰশ্নটোতো চাই যাবাই, 8 নম্বৰ যিটো কুৱেশ্যন আছে এইটো, 6 নম্বৰ কুৱেশ্যনটো আছে, আৰু ইফালে 4 নম্বৰ প্ৰশ্নটো আছে। ঠিক আছে, তাৰপিছত তোমাৰ ত্ৰিভুজৰ যিকেইটা কালি আছে, ইয়াৰ পৰা চোৱা MCQ, এইটো 11 নম্বৰটো MCQ আহিছে যোৱা বছৰ, এইটো MCQ আহিছে, এইটো 15 নম্বৰটো আহিছে MCQ, আৰু এইটো 7.3টো তোমালোকৰ অমিট কৰিছে, কিন্তু ইয়াৰ পৰা প্ৰশ্ন আহে, অমিট কৰিছে বাট কুৱেশ্যন আহে। ঠিক আছে, তো এইখিনি তোমালোকে তথাপি এবাৰমান চাই যাব পাৰা, আৰু যদি এইখিনি নোচোৱা তথাপি কিন্তু এক্সাম্পল কেইটা চাই যাবা, এইবোৰ এক্সাম্পল কৰাই আছে, এক্সাম্পল কেইটা। তোমালোকৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল তোমালোকৰ চেপ্টাৰ 1ৰ পৰা 7লৈ। ইয়াতে তোমাৰ 51 মাৰ্ক আছে টোটেল। তোমালোকে যদি এইখিনি কৰিব পাৰা, ডেফিনেটলি মিনিমামটো তোমালোকে 45 to 50 মাৰ্ক ইয়াৰ পৰা আৰামছে পাবা, যদি এইখিনি প্ৰেক্টিছ কৰিব পাৰা। আৰু তোমালোকৰ জিলাত এক্সাম হৈ যোৱাৰ লগে লগে 7002824673 এইটো নাম্বাৰত মোক কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা, মই তোমালোকক চলুশ্যন কৰি দি দিম। আৰু ছায়েন্সৰ যদি তোমালোকৰ ইবুক লাগে, য'ত তোমাৰ 100% কাভাৰ কৰা হৈছে, একেবাৰে অথেণ্টিক হয়, নিজে হেণ্ড ৰিটেন হয়, হাতে লিখা নোটছ আছে, তোমালোকে যদি ল'ব বিচৰা ল'ব পাৰিবা, কোনো ধৰণৰ প্ৰব্লেম নাই। যোৱা বছৰ তোমাৰ সেইবোৰ নোটছ পঢ়ি তোমাৰ মোৰ যিকেইটা তোমাৰ ষ্টুডেণ্ট আছিল, মোটামুটি তাৰে 90% ষ্টুডেণ্টে লেটাৰ মাৰ্কছ পাইছে। বৰ্তমান ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে।
আৰু এটা ইনফৰমেশ্যন দিওঁ, তোমালোকে যদি আজমল ছুপাৰ 40ৰ কাৰণে যদি প্ৰিপাৰেশ্যন কৰিব বিচাৰা তোমালোকে এইটো নাম্বাৰত কণ্টেক্ট কৰিবা আৰু এইটো হোৱাটছআপত মেছেজো দিব পাৰা। তো আজিৰ কাৰণে এইখিনিয়ে। ইয়াৰ পিছত যিখিনি পাৰ্ট আছে সেইখিনি আমি এটা ভিডিঅ'ত আলোচনা কৰিম। তো তোমালোকে এইখিনি ভালদৰে প্ৰেক্টিছ কৰিবা আৰু সকলোৰে যাতে এক্সাম ভাল হয় তাৰে কামনা কৰি ইমানতে সামৰণি মাৰিছোঁ।